প্ৰতিটো মুহূৰ্তত আমি আপোনালোকক দেখুৱাম যে চালাকাটি অঞ্চলত দেখিবলৈ পোৱা হৈছে তীব্ৰ চাঞ্চল্য উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মই দৃশ্যাংক প্ৰথমে দৃশ্যাংক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াৰ চালাকাটিত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। NTPC চৌহদত থকা এটা পুখুৰীত পৰি 8 বছৰীয়া শিশুৰ কৰুণ মৃত্যু। আমি দৃশ্যাংক দেখুৱাইছোঁ প্ৰতিগৰাকী দ্য নিউজ প্লাজৰ দৰ্শকক যে এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলত আৰক্ষীয়ে বৃহৎ সংখ্যক আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। প্ৰতিটো মুহূৰ্তত যিহেতু আমি আপডেট দি আছোঁ, এই মুহূৰ্তত আমি আপডেট দিব বিচাৰিছোঁ এগৰাকী শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি দৃশ্যাংক দেখুৱাইছোঁ প্ৰতিগৰাকী দৰ্শকক। দৃশ্যাংকলৈ মন কৰক যে কোকৰাঝাৰ জিলাৰ কাঠলগুৰি গাঁৱৰ বাসিন্দা জীৱন ৰায়ৰ 8 বছৰীয়া পুত্ৰ চন্দ্ৰ ৰায় চালাকাটি NTPC চৌহদত থকা এষ্টেক পুখুৰীত পৰি মৃত্যুমুখত পৰে। তাৰপিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আমি দৃশ্যাংক দেখুৱাইছোঁ প্ৰতিগৰাকী দৰ্শকক। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিগ আপডেট দৰ্শকৰ বাবে। আৰু এই মুহূৰ্তত আমাৰ সৈতে বৃহৎ সংখ্যক ইয়াতে স্থানীয় ৰাইজ আছে, তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ, আচলতে প্ৰকৃত ঘটনাটো কি? আজি ৰাতিপুৱা 11মান বজাত ল'ৰা 3জনমান ওপৰত উঠিছিল। কোনো CSFৰ দায়িত্ব নাই, তাৰ কাৰণে যাব পাৰিছে ল'ৰা 3জন। ওপৰত যোৱাৰ পিছত কি হৈছে ঘটনাটো কোনো এতিয়ালৈ ভালকৈ ক'ব নোৱাৰে, কিন্তু ল'ৰা এজন তাতে ঢুকোৱা খবৰ আমি পালোঁ আৰু দেখা পালোঁ। গাঁৱৰবাসীয়ে দেখা পাইছে, দেখাৰ পিছত উঠাই অনাৰ পিছত এতিয়া আমি গোটেইখিনি লগ হৈছোঁ, গোটেই ৰাইজ আহিছে। আমি ঢলমাৰা আঞ্চলিক আক্ৰাচুৰ ফালৰ পৰা আহিছোঁ ইয়াতে। অহাৰ পিছত আমি এতিয়া ল'ৰাজনক ইয়াতে ৰাখি আমি ষ্ট্ৰাইক কৰি দিছোঁ যে আমাৰ মূলতঃ কিছুমান NTPCৰ ভুলৰ কাৰণে আজি এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব পাৰে। NTPCৰ কিছুমান ভুল বহুত দিনৰ পৰা চলাই আছে। NTPCয়ে 10-12 বছৰৰ পৰাই এই NTPCটো আমাৰ ইয়াতে চলি থকা তৎসত্ত্বেও আজি ইমান ডাঙৰ দুটা পুখুৰী উন্মুক্ত অৱস্থাত NTPCয়ে ৰাখি থৈ দিছে। সেইকাৰণে আজি এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল। আৰু আমাৰ কিছুমান দাবী আছে, সেই দাবীখিনি NTPC পূৰণ নকৰালৈকে আমি আজি ইয়াত প্ৰতিবাদ কৰি থাকিম। আমাৰ দাবীসমূহ হৈছে, 1 নম্বৰ দাবী হৈছে যিজন ল'ৰাজনক 20 লাখ টকাৰ এটা ক্ষতিপূৰণ দিব লাগিব। দ্বিতীয়তে ল'ৰাজনৰ পিতৃক NTPCৰ ভিতৰত এটা কিবা স্থায়ী চাকৰি এটা দিব লাগিব। 3 নম্বৰত লাগিব আমাৰ যিটো পুখুৰী দুটা আছে, সেই পুখুৰী দুটাক মানে প্ৰটেকশ্যন দিব লাগিব, যাতে কোনো পাব্লিক তাতে উঠিব নোৱাৰে। যিহেতু 8 বছৰীয়া এগৰাকী শিশু পুখুৰীত পৰি মৃত্যু হৈছে ইতিমধ্যে, আৰু আচলতে এই সমগ্ৰ ঘটনাটো কাৰ ওপৰত মানে কাৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হয় বুলি এইটোতো একমুখে ক'ব লগা হ'লে NTPCৰ গাফিলতি ডাইৰেক্ট কোনো কথাই নাই তাত। NTPCৰ গাফিলতিয়ে হয়। আজি 10-12 বছৰে NTPC আমাৰ ইয়াতে চলাই আছে, কিন্তু আজিলৈকে CSF মানে ভালকৈ দিয়া নাই। 2-3জন CSF দিছে, তেখেতসকলৰ দায়িত্ব ভালকৈ পালন নকৰে। তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব সমগ্ৰ ঘটনাটো? নাই, এইটো NTPCৰ গাফিলতিৰ কাৰণে এনেকুৱা হৈছে। এতিয়া ধৰ এজন বাচ্চা 8 বছৰ ক্লাছ 3 মধ্যদল মানে ME স্কুলত পঢ়ে। ই মানে ওপৰত হয়তো কিবা এনে খেলিবৰ নিচিনা বা চাব কিবা গৈছিল, তাতে হয়তো পৰিছে। তাৰপিছত কোনোবা ওচৰৰ মানুহ খবৰ দিয়ে, মাকে গৈ লৈ আহিলে 11টামান বজাত। এইটো চূড়ান্ত NTPC আৰু ইয়াত থকা CSFৰ গাফিলতি। ইহঁতলোকে ভালকৈ ডিউটি দিলে আৰু NTPCয়ে যদি বেৰিকেডৰ ব্যৱস্থা বা ইয়াত শিশু বা মানুহ পাব্লিক উঠিব বাধা কৰিলে, তেতিয়া নিশ্চয় আজি বাচ্চাজনৰ ক্ষতি নহ'ল হয়। এইটো চূড়ান্তভাৱে আমি স্থায়ী বাসিন্দা হিচাপে ক'ম যে NTPC আৰু CSFৰ গাফিলতিৰ কাৰণে এনেকুৱা হ'ল। আৰু দ্বিতীয় কথা, NTPCৰ কাৰণে আজি আমাৰ ওচৰৰ শিলকাটৰি কাঠলি গৰংটাৰী চহৰবোৰ নিচেই ওচৰৰ গাঁৱৰ মানুহ কুঁৱা পানী একেবাৰে খলং হৈ গৈছে, মানুহ খাব পৰা নহয়। ইয়াৰ পৰা কলেৰা, টাইফইড বিভিন্ন ধৰণৰ বেমাৰ আৰু কিছুমানে মৃত্যুৰ মুখতো অলৰেডি পৰি গ'ল। গতিকে NTPC সোনকালে ইয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি নকৰে তেনে ঢলমাৰাবাসীয়ে শিলদল ভাঙি আহি সোনকালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।